আমাৰ 2014 চনতো লোকসভা নিৰ্বাচন যেতিয়া অনুষ্ঠিত হৈছিল সেই সময়ত অসমত কংগ্ৰেছ চৰকাৰ আছিল বহু প্ৰত্যাহ্বান আছিল আৰু এইবাৰ ভাৰতীয় জনতা পাৰ্টিয়ে এককভাৱে নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছিল আৰু সেই নিৰ্বাচনত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে মিলিত প্ৰচেষ্টাৰে ভাৰতীয় জনতা পাৰ্টিক ৭৬খন আসন উপহাৰ দিছিল এইকাৰণে আমি ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ আৰু আমি সেই নিৰ্বাচনত 69 এছেম্বলি সেগমেন্টত আমি প্ৰথম স্থান পাইছিলোঁ 30টা এছেম্বলি সেগমেন্টত দ্বিতীয় স্থান পাইছিলোঁ যাই কি নহওক পৰৱৰ্তী সময়ত যেটো নিৰ্বাচন আমাৰ তেতিয়া চৰকাৰ আছিল এই অভাজনে তেতিয়া মুখ্যমন্ত্ৰী আছিল আৰু আমি তেতিয়া মিত্ৰজোঁটৰ তৰফৰ পৰা আমি প্ৰতিনিধিত্ব কৰিছিলোঁ আৰু আমি সেইবাৰ আমি 9খনকৈ আসন পাবলৈ সক্ষম হলোঁ ঠিক এইবাৰো আমাৰ চৰকাৰ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ নেতৃত্বত চৰকাৰ চলিছে আৰু দিল্লীত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ চলিছে গতিকে আৰু এইবাৰ যোৱা 10 বছৰত যিমানবিলাক সফলতাৰ কাম হ'ল জনসাধাৰণে যাৰ পৰা সকলো শ্ৰেণীৰ লোকে উপকৃত হ'ল লাভান্বিত হ'ল সেইকাৰণে দেশত এটা শক্তিশালী বাতাবৰণ সৃষ্টি হৈছে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আৰু ভাল কাম কৰাৰ বাবে আজি জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিক আমাৰ এনডিএ তৃতীয়বাৰৰ বাবে তেখেতসকলে চৰকাৰ থকাটো বিচাৰিছে আৰু দেশৰ আদৰ্শবাদী নেতা পৃথিৱীৰ সৰ্বতোতকৈ লোকপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে দেশৰ বিকাশ যাত্ৰাক তীব্ৰ ৰূপ দিবৰ বাবে তেখেতসকলে প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছে গতিকে এই কথাটো ইতিমধ্যে স্পষ্ট হৈ গৈছে আৰু কেৱল ৰাইজে নিৰ্বাচনৰ দিনটোলৈ বহু আশাৰে বাট চাই আছে গতিকে অসমতো মই ভাবোঁ যে এইবাৰ উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ আমি সক্ষম হ'ম আমাৰ লক্ষ্য হৈছে 12+ পূৰ্বতে আমি 9খন পাইছিলোঁ এইবাৰ কিন্তু 12খনলৈকে বৃদ্ধি হোৱাৰ শক্তিশালী সম্ভাৱনা আছে গতিকে অসমৰ প্ৰতিটো সমষ্টিৰ ৰাইজে মত বিনিময় কৰোঁতে ইতিমধ্যে তেখেতসকলে উমান দিছে যে তেখেতসকলে বিচাৰে বিজেপি চৰকাৰ থকাটো বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ থাকিলে সকলো শ্ৰেণীৰ লোকে সন্মান সহকাৰে জীৱন সজাব পাৰিব আৰু সকলোৱে মৰ্যাদা সহকাৰে নিজৰ আৰ্থিক সবলতা বৃদ্ধি কৰিব পাৰিব সামাজিক ন্যায় পাব সামাজিক সুৰক্ষা পাব গতিকে মই ভাবোঁ যে সকলো শ্ৰেণীৰ ৰাইজৰ বাবে আন্তৰিকতাৰে সমদৃষ্টি ৰাখি কাম কৰাৰ বাবে আজি ভাৰত বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষই বিশ্বৰ 5ম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে আৰু তেখেতৰ নেতৃত্বতে অহা 5 বছৰত এইখন ভাৰতবৰ্ষ বিশ্বৰ 3য় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি বুটলিবলৈ সক্ষম হ'ব কাৰণ ইতিমধ্যে ইয়াৰ লক্ষণ স্পষ্ট হৈছে কাৰণ সকলো ক্ষেত্ৰতে আজি ভাৰতবৰ্ষৰ 140 কোটি জনগণ এই চৰকাৰৰ কাৰ্যকালত যিমান ধৰণে সুৰক্ষিত হৈছে সুবিধা তেখেতসকলে লাভ কৰিবলৈ সক্ষম হৈছে সামাজিক সুৰক্ষা পাইছে সামাজিক ন্যায় পাইছে সেইবাবে জনসাধাৰণৰ এই চৰকাৰৰ ওপৰত অগাধ বিশ্বাস আছে বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত আস্থা আৰু বিশ্বাস তেখেতসকলে ৰাখিছে আৰু সেইকাৰণে আগন্তুক চৰকাৰ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰেই হ'ব মইতো ৰাইজৰ ওপৰত নিৰ্ভৰশীল গণতন্ত্ৰ ৰাইজে হৈছে সৰ্বোচ্চ শক্তি আৰু আমাৰ ডিব্ৰুগড়ত আমাৰ বৰ্তমানৰ যিগৰাকী সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া তেখেতো যোৱা 10 বছৰে যিমান ভাল কাম কৰিছে আৰু প্ৰতিগৰাকী বিধায়কেও তাত দিনে নিশাই বহু কষ্ট কৰি তেখেতসকলে জনসাধাৰণৰ আস্থা আৰু বিশ্বাস বুটলিবলৈ সক্ষম হৈছে
সকলো সমষ্টিতে উন্নয়নমূলক কাম হৈছে গতিকে মই যলৈকে গৈছে তাতেই জনসাধাৰণে কৈছে যে আপোনালোকৰ প্ৰতি আমাৰ মৰম আছে আপোনালোকৰ প্ৰতি আমাৰ আন্তৰিকতা আছে গতিকে জনসাধাৰণৰ য'ত মৰম স্নেহ থাকিব আন্তৰিকতা থাকিব মই ভাবোঁ তাত নিশ্চিতভাৱে আমাৰ দলৰ ফলাফল ভালেই হ'ব আৰু মই এতিয়া সংখ্যাত নকওঁ কাৰণ মই এগৰাকী প্ৰাৰ্থী গতিকে মই চেষ্টা কৰিম যিমান বেছি সংখ্যক ভোটদাতা ৰাইজে আমাৰ পক্ষত সমৰ্থন ব্যক্ত কৰে তাৰ বাবে মোৰ সতীৰ্থ ভাৰতীয় জনতা পাৰ্টিৰ আৰু আমাৰ মিত্ৰ দলৰ অসম গণ পৰিষদ দল সন্মিলিত গণশক্তি UPPL সকলোকে লগত লৈ আমি দিনে নিশাই কষ্ট কৰিম ৰাইজৰ ওচৰলৈ যাম ৰাইজৰ শ্ৰীচৰণত মূৰ দুৱাই আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিম ৰাইজৰ সহযোগিতা প্ৰাৰ্থনা জনাম আমি সকলো বিৰোধীকে শ্ৰদ্ধা কৰোঁ গণতন্ত্ৰ হয় ফৰ দ্য মোশ্যন এগেইনষ্ট দ্য মোশ্যন থাকিবই হয়নে গতিকে আৰু নিশ্চিতভাৱে গণতন্ত্ৰৰ ভেটি শক্তিশালী কৰাৰ শাসক বিৰোধী সকলোৰে সমদায়িত্ব আছে গণতন্ত্ৰৰ ভেটিত মূল্যবোধ প্ৰতিষ্ঠা কৰা সকলোৰে সমদায়িত্ব আৰু কৰ্তব্য আছে ঠিক আছে শুনক এটা কথা নিৰ্বাচনী যুঁজত আমি সকলোকে আমাৰ বিৰোধী যিমান পক্ষত থিয় হয় সকলোকে আমি সন্মান সহকাৰে গণ্য কৰোঁ